সকলোকে শিক্ষাগুৰুক দেখিলে যদি তুমি খোজ কাঢ়ি আছা সেই ঠাইত ৰৈ দিবা যেতিয়ালৈকে তোমাৰ শিক্ষাগুৰু সেই ঠাইৰ পৰা ক্ৰছ কৰি নাযায়। On behalf of this, we have to celebrate the Teachers' Day. Actually, we are celebrating Teacher Day. Part of this, we don't want to respect our teachers. When we see our teachers on the road, biaya farasalini farangini foro muzang logose faraisa and faraisi muzang means students are good tibi boro bole eta kotha huniba শিক্ষা লোৱাৰ কাৰণে never be feel shame because Boro is my own language I have to learn Boro আৰু শিক্ষক দিব যেহেতু শিক্ষক দিব গতিকে দীঘলীয়া ভাষণ নামাতো এটাই কথা কম আমি শিক্ষকক ৰেসপেক্ট কৰিব লাগে কাৰণ আমাৰ এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা সেই শিক্ষকজন নিজকে জ্বলাই জ্বলাই আমাক পোহৰ দিয়ে ইয়াত ইমান বিলাক শিক্ষক দেখিছা তোমালোকে যিমান সকল শিক্ষকবোৰ দেখিছা আমাৰ বাইদেউসকলক দেখিছা কিমান কষ্ট ৰ'দ বৰষুণত তোমালোকৰ কাৰণে এই বিদ্যালয়ত আহে অথচ দৰমহাও সময়মতে নাপায় তাৰ উপৰিও তোমালোকৰ কাৰণে আহি ইয়াতে উপস্থিত হয় তাৰে পিছত তোমালোকে IPS IAS ডাঙৰ ডাঙৰ অফিচাৰ হ'ব পাৰা আৰু একদিন তোমালোকে এই মঞ্চত শিক্ষক হৈ বহিবা only because of this teacher so এটা হাত চাপৰি লাগে আমাৰ শিক্ষক বিলাকৰ কাৰণে বিশেষ নকওঁ বিশেষ ক'বলৈ গ'লে বহুত হ'ব কাৰণ মই যিখিনি কথা শিকিছো এটাই কথা জানো we should respect the teacher আজিকালি ল'ৰা ছোৱালী শিক্ষকক দেখিলে চাইকেলৰ পৰা নানামে অথচ হোৱাটছআপটো ইউজ কৰি পেলাই এনেকৈ ক'ব ছাৰ বাই ইট ইজ নট গুড It is not good. আমাৰ হিন্দু শাস্ত্ৰত আছে মই মুসলিম ল'ৰা কিন্তু হিন্দু শাস্ত্ৰত আছে দ্ৰোণাচাৰ্য আৰু একলব্য শুনিছা নাম তাকে নাজানা মেক্সিমামে নাজানা তেখেতে গুৰু দক্ষিণাত নিজা এই আঙুলিটো কাটি দিছিল কিন্তু হৈছে ষ্টুডেন্ট তো তোমালোকৰ পৰা আমাৰ ছাৰসকলে কি বিচাৰে এই শিক্ষকবিলাকক পোহৰ দিয়াৰ কাৰণে যিমান শিক্ষাগুৰু আছে যদি তোমাকে নিজকে জ্বলাই দিয়া শিক্ষাগুৰুৰ লগতে সমাজ লগতে দেশে পোহৰ পাব গতিকে এই 4 মাহ প্লিজ হাৰ্ড ৱৰ্ক ভালকে পঢ়া कारण ये तो फेसबुक में यूज करते हो इंस्टा में यूज करते हो तब तुम लोग कहीं के नहीं हो सारे माह पिছত मार्कशीट চাই কান্দিবা নহল পিছত ভুকি কান্দিবা কান্দা ষ্টুডেন্ট বিলাকক মই তোমাক বহুত ভাল পাওঁ সিহঁতক আৰু ধুনীয়াকে মই কান্দা কাৰণ তোমালোকে কান্দাৰ কাৰণে প্ৰস্তুত হৈছিলা যিবিলাকে গামোচাৰ কাৰণে প্ৰস্তুত হয় সিহঁতে দিন ৰাতি পঢ়ে আৰু মই জানো মই আশাবাদী এই ষ্টুডেন্ট ক্লাছ মেট্ৰিকৰ কেইজনমান ষ্টুডেন্ট আছে মই গম পাইছো বহুত ডেডিকেটেড হয় সেকেন্ড ইয়াৰৰ ষ্টুডেন্টৰ নাম জানো কিন্তু নকয় ইয়াতে ক'লে সেই ষ্টুডেন্টবিলাকে বেছি মানে এক্সাইটেড হৈ যাব সেই ষ্টুডেন্টবিলাকে বহুত ডেডিকেটেড হয় গতিকে তোমালোকে এটা ভাল ৰিজাল্ট কৰা শিক্ষাগুৰুসকলক টকাৰে ধনেৰে সন্মান দিব নোৱাৰা তোমাৰ মাৰ্কশ্বিটে শিক্ষাগুৰুসকলক সন্মান দিয়ে গতিকে মই বাৰে বাৰে কৈছো এটা কথা প্লিজ যদি তোমাক কোনোবা কৈছে তুমি নোৱাৰা সেই ব্যক্তিসকলৰ পৰা আঁতৰ হৈ যোৱা বিকজ কোনো ডিক্সনাৰীত লেখা নাই তুমি টপ কৰিব নোৱাৰা এনেকুৱা ডিক্সনাৰী দেখুৱাই দিয়া মোক আছেনে নাই নাই গতিকে তোমালোকে পঢ়িবানে ভালকে আজিৰ পৰা শিক্ষাগুৰুসকলক দেখিলে
এটলিষ্ট ভালকৈ এটা নমস্কাৰ দিবানে? কাৰণ আমি ভাৰতত আছো, ইংলেণ্ডত নহয়। ইয়াৰে সংস্কৃতি বেটা কয় হাত জোৰ কৰি শিক্ষকক প্ৰণাম দিয়াটো, কয় নে নকয়? তেনেহলে তোমালোকে ছাৰক দেখিলে গুড মৰ্নিং ছাৰ কিয় কোৱা? গুড মৰ্নিং ছাৰ ইজ এ ট্ৰেডিশন অফ ওয়েস্টার্ন। আওয়ার ট্রেডিশন কি ট্রেডিশন? নমস্কাৰ আওয়ার ট্রেডিশন না। সো আমি সকলোকে শিক্ষাগুৰুক দেখিলে যদি তুমি খোজকাঢ়ি আছা সেই ঠাইত ৰৈ দিবা যেতিয়ালৈকে তোমাৰ শিক্ষাগুৰু সেই ঠাইৰ পৰা ক্ৰছ কৰি নাযায়। বুজি পাইছা নে পোৱা নাই? इस दुनिया में दो ही चीज होता है, रेस्पेक्ट दोगे रेस्पेक्ट मिलेगा, राइट? अगर टीचर को डिसरेस्पेक्ट करोगे तो भगवान तुमसे अल्लाह भी नाराज हो जाएगा। समझ रहे हो? বুজি পাইছা না পোৱা নাই? গতিকে এটাই কথা কম, তোমালোকে ভালদৰে পঢ়িবা আৰু মোক যদি সদায় পাব বিচাৰা মোৰ ইউটিউব চেনেল আছে এমডি গুলফাম দা লাইফ চেঞ্জাৰ। ইয়াত যদি হাতে হাতে মোবাইল আছে তোমালোকে মোবাইলটো খুলি লোৱা। আছে নে নাই? ম্যাক্সিমাম মোবাইল নাই, ভেরি গুড সাইন। যদি মোবাইল থাকে ঘৰত যাবা MDGULPHAM টাইপ কৰিবা, সার্চ কৰিবা, মোক পাবা। মই ইংলিশ স্পোকেন ক্লাস বিনামূলীয়াভাৱে দি আছো আৰু মই ছাৰক ৰিকুৱেষ্ট জনাইছো যদি তোমালোকক ইংলিশ স্পোকেন লাগে মই বিনামূলীয়াভাৱে এই বিদ্যালয়ত আহি ক্লাস দিম, কিন্তু এটা চৰ্ত, যদি তোমালোকে ডিসিপ্লিন বনাই ৰাখা, যদি তোমালোকে কালি মোক সাবমিট কৰা শিক্ষক দিৱসৰ ওপৰত লিখি আৰু নিজা ভাষাত লিখিবা। নো নিড টু রাইট ইন ইংলিশ বিকজ ইংলিশ ইজ নট আওয়ার ল্যাঙ্গুয়েজ। বুজি পাইছা না? আমাৰ ভাষাটো কি? অসমীয়া আৰু কি বড়ো। গতিকে আমি বড়োত লিখিম, বড়োত কম, আৰু অসমীয়া লিখিম, অসমীয়াত কম। হয় না নহয়? So we should proud that we are the part of the country and Bodo and Assamese language are the Gohana of our country, right? So at least thank you all of you. মোক ইমান সন্মান দিয়াৰ কাৰণে আচলতে মই বহুত সৰু ল'ৰা, ঈশ্বৰক থেংক ইউ দিম। মই সন্মান দি পেলাই সন্মান পাই আছো। আজিও যদি মোৰ শিক্ষাগুৰু মোৰ ওচৰত থাকে, প্ৰিয়াংকুলে দেখিছে মই ৰাস্তাত একদম টুকুৰি গৈ পেলাই সেৱা কৰো, কাৰণ মই শিকিছো মই কাণ্ট্ৰিত আছো, ইণ্ডিয়াত আছো, য'ত স্বয়ং ভগৱান ৰামেও নিজৰ গুৰুদেৱক ভৰিত সেৱা কৰি প্ৰণাম কৰিছিল। সেই জন্মভূমিত মই আছো। গতিকে তোমালোকে এটা কথাই মনত ৰাখিবা কি শিক্ষা গুৰুক যোনে সন্মান কৰিব মা সৰস্বতী তেওঁ তাত নিজে বিৰাজমান হ'ব। তেওঁ শিক্ষা গুৰুক সন্মান নকৰিব তেওঁ কেতিয়াও লাইফত আগবাঢ়িব নোৱাৰে। শেষত এইখিনি কৈয়ে সকলোকে মোৰ মৰম আৰু বেষ্ট উইচেছ আৰু আমাৰ মেম সকলক, আমাৰ ছাৰ সকলক সকলোকে মই ধন্যবাদ জনাইছো। মোক এইখিনি ভাবিছে, ইয়াত মাতিছে, মই বহুত বহুত ধন্যবাদ। আৰু মই ৰিকুৱেষ্ট জনাম যে মোক আপোনালোকে ইউটিলাইজ কৰে। আই এম দ্য ৰিচোৰ্চেছ, মই এটা সম্পদ হওঁ, আমাৰ ছাত্ৰ ছাত্ৰী এটা সম্পদ বিলাকক ব্যৱহাৰ কৰা ভালদৰে আমাৰ শিক্ষাগুৰুসকল জানে। মোক ব্যৱহাৰ কৰক আৰু মোক ইউজ কৰক যেন আমাৰ ল'ৰা ছোৱালীবিলাক উপকৃত হয়। থেংক ইউ। জয় অসম। চোনা চোৱা চিনাকি বিহু পাখি মনতে পেলাই লৈয়া গাগৰি কঁকাল Thank you.